নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ এপিএসসি গোচৰৰ 12 নম্বৰ অভিযোগনামা দাখিল কৰা হৈছে 23 জনৰ বিৰুদ্ধে 12 নম্বৰ অভিযোগনামা দাখিল 23 জনৰ বিৰুদ্ধে পোৱা গৈছে নতুন তথ্যপাতি তদন্তৰ আওতালৈ নতুন ৰাজপত্ৰিত বিষয়া অহাৰ ইংগিত ফৰেনচিক ৰিপৰ্টত আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য ডিব্ৰুগড়ৰ গোচৰটোত গ্ৰেফতাৰ কৰা হৈছিল 60 জনক তদন্তকাৰী বিষয়া সুৰজিত সিং পানিছাৰে জনাইছে এই কথা এপিএসসি কেলেংকাৰী আৰু তদন্ত বিচাৰি বিশেষ আদালতত আবেদন জনোৱা হৈছে বাদলা যাব সকলোকে মাতি আমি ৰিকুৱেষ্ট কৰোঁ যিখিনি আমাৰ প্ৰচিডিউৰ আছে ফলো কৰি পেলাই যাৰ এগেইনষ্টে আমি কোনোবা আমাৰ কেণ্ডিডেটৰ এগেইনষ্টে ব্যৱস্থা ল'ম নতুন আৰু কিমান আছিল বাৰু এতিয়া সদ্যহতে বা আপোনাক কৈ দিব নোৱাৰিম অলপ আগবাঢ়ক আমি আৰম্ভ কৰোঁ আগন্তুক দিনত আপোনালোকে গম পাব আজি 12 নম্বৰ চাৰ্জশ্বিট দিয়া হ'ল আগৰ যিখিনি আমাৰ 11টা চাৰ্জশ্বিট দিয়া আছিল সেইখিনি আমি এৰেষ্ট কৰিছিলোঁ 60 তাৰ ভিতৰত 23 জনৰ বিৰুদ্ধে আমি কিছুমান আৰু তথ্য পাইছিলোঁ সেই তথ্যখিনি স্কুটিনিছলি আৰু মাৰ্কশ্বিট যিখিনি আমাৰ এনামনিজ আছিলে সেইটোৰ ওপৰত আমি চাৰ্জশ্বিট দিছোঁ যিখিনি ডকুমেণ্ট আছিলে দিলোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কোৰ্টৰ পৰা আমি পাৰ্মিশ্যন বিচাৰিছোঁ বাকীখিনি আৰু ফাৰ্ডাৰ যিখিনি আছে কৰিবৰ কাৰণে কৰিব আমি সেই 23 জন এৰেষ্ট হোৱা নে এইখিনি আগৰ যিখিনি এৰেষ্ট হোৱা তেওঁলোকৰ বিৰুদ্ধে দিছোঁ অপৰাধীক বিচাৰি যোৱা আৰক্ষীক নিশা 200জনীয়া দুৰ্বৃত্তৰ আক্ৰমণ দা জাঠি চোকা অস্ত্ৰৰে আক্ৰমণ চলাই আৰক্ষী দলক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা একাংশ অপৰাধী আৰু এই ঘটনা সংঘটিত হৈছে বৰপেটাত বৰপেটাত আৰক্ষীক আক্ৰমণ অপৰাধী দা জাঠি চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ দলৰ অপৰাধীক বিচাৰি যোৱাই ভুল হ'ল বৰপেটা আৰক্ষীৰ হাউলিৰ সমীপৰ হেলনাৰ পামগাঁৱত নিশা বৰপেটা ৰোড আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ একাংশ অপৰাধী অভিযুক্তৰ সন্ধানত যোৱা বৰপেটা ৰোড আৰক্ষীৰ এটা দলৰ ওপৰত 200ৰো অধিক লোকে চলোৱা আক্ৰমণত আহত হয় আৰক্ষীৰ লগত যোৱা এজন লোক অপৰাধীৰ পক্ষত ওলাই অহা গাঁওখনৰ প্ৰায় 200জনীয়া দলে দা লাঠি আৰু চোকা অস্ত্ৰৰে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে অৱশেষত আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় অৱশ্যে গুলীচালনাত কোনো লোক হতাহত হোৱা নাই প্ৰকৃততে কি হৈছিল সোমবাৰে নিশা একেউজৰ ঘৰৰ মানুহ ধৰিলে মেন অপৰাধীজনক ধৰিলে আৰু ধৰাৰ পিছ মুহূৰ্ততে কিছুমান দুৰ্বৃত্ত আহি ইনক্লুডিং অপৰাধীজন আহি মানে আমাৰ পুলিচ পাৰ্টিটোক লাঠি দা ইত্যাদি লৈ তৰোৱাল লৈ আক্ৰমণ কৰিবৰ চেষ্টা কৰে সেই সময়ত অলপ হাল্লা হাকাৰ হয় ইতিমধ্যে আমি 3জনক সন্দেহত ধৰি ল'লোঁ আৰু কিছুমান মানুহ পলাই গ'ল আৰু তাৰ ভিতৰত মেন প্ৰাইমেৰী কেছ 3জন আজি অলৰেডি ধৰা হৈছে আৰু উক্ত ধৰাখিনি আমাৰ শীৰ্ষ মল আৰক্ষী বিষয়াখন ছাৰ উৎসৱ গৈছে আৰু সকলোৰ সহায় সহযোগিতাত মানুহখিনি ধৰা হ'ল বৰপেটাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত হেলনাৰ পামৰ কামাল মীৰ আৰু সানিদুল ইছলামৰ লগতে বজালিৰ চাউলিবাৰীৰ ৰাজিবুল আলীক গ্ৰেপ্তাৰ কৰিছে উল্লেখযোগ্য যে গাঁওখনৰ বাসিন্দাসকলে আৰক্ষীক আক্ৰমণ কৰাই নহয় বিভিন্ন অসামাজিক কাৰ্যকলাপতো জড়িত আছে বুলি জানিব পৰা গৈছে আনহাতে গাঁওখনৰ বহু লোক জড়িত ড্ৰাগছৰ বেহাৰ লগতো বুলি এক চাঞ্চল্যকৰ তথ্য আহি পৰিছে বৰপেটা ৰোডৰ পৰা ধনজিৎ দাস আৰু বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰী আত্মহত্যাৰ ঘটনা এগৰাকী মেধাৱী ছাত্ৰীৰ দিন দুপৰতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ বাসত আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা বিশ্ববিদ্যালয়ৰ আইডৰ সন্দিকৈ পুৰণি ছাত্ৰী নিবাসৰ আৱাসী তথা বিশ্ববিদ্যালয়ৰ দৰ্শন শাস্ত্ৰ বিভাগৰ তৃতীয় সন্মানিকৰ ছাত্ৰীগৰাকীয়ে দিনৰ ভাগতে কিয় আত্মহত্যা কৰিলে সেলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰীগৰাকী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বুলি জানিব পৰা গৈছে বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে থকা ছাত্ৰী নিবাসটোৰ পৰা একেটা কোঠাতে থকা আনগৰাকী ছাত্ৰী প্ৰায় 9 বজাত ওলাই গৈছিল দুপৰীয়া পাঠদানৰ পৰা ঘূৰি আহি কোঠাৰ দুৱাৰ বন্ধ হৈ থকাত বহু সময় দুৱাৰ বন্ধ হৈ থকাত হোষ্টেল কৰ্তৃপক্ষক খবৰ দিয়ে আৰু অৱশেষত ভেণ্টিলেটৰৰ ওপৰেৰে চোৱা অৱস্থাত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ছাত্ৰীগৰাকীক জানিব পৰা মতে ছাত্ৰীগৰাকী অসুস্থ হৈ থকাৰ লগতে এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ কৰিছিল যোৱা দেওবাৰে ঘৰৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসলৈ আহি বিশ্ববিদ্যালয়ৰ সপ্তাহৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল
কিন্তু কিয় আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়ে লৈ এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আনহাতে দৰিদ্ৰ তথা আৰ্থিকভাৱে পিছপৰা এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে আৰক্ষী দণ্ডাধীশ আৰু ছাত্ৰীগৰাকীৰ আত্মীয়ৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে আত্মহত্যা কৰা ঘটনা এইটো তৃতীয়টো ইয়াৰ পূৰ্বে এগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল কিন্তু বাৰে বাৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আহি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে সেয়া অতি চিন্তনীয় বিষয় তাৰ মানে দুপৰীয়া লাঞ্চ ব্ৰেকত যেতিয়া ৰুমমেট আহিছিলে ছোৱালীগৰাকী ৰুমমেট আহি পিনে যেতিয়া দৰ্জা নক কৰিলে দৰ্জা নুখোলাৰ দেখি পিনে তাই ফোন কৰিলে ফোনটো নুঠোৱা দেখি যিহেতু বহুত দেৰি তাহাঁতে ট্ৰাই কৰি আছে দৰ্জা নুখোলা দেখি তেওঁলোকে এনেই জাষ্ট বাহিৰৰ পৰা আপোনাৰ চাইছিলে ভেণ্টিলেটৰেদি তো তেতিয়া তেওঁলোকে দেখিলে যে হেং হৈ আছে বুলি নাই 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 একো নাই কোৱা নাই তেনেকুৱা একো আমি গম নাপাওঁ আমাক জনোৱা নাছিলে আচলতে একো জনোৱা নাছিলে তেনেকুৱা ঠিকে আছিলে এতিয়া গম পোৱা মতে যি ৰুমমেট আছিলে ৰুমমেট এক্সাম আছিলে এক্সামৰ কাৰণে ৰুমলৈ গৈছিলে এই এক্সাম দিবলৈ গৈ আছিলে তাৰপিছত তেখেতে ৰুমতে ছুইচাইড বুলি আমি শুনিছোঁ এতিয়ালৈকে মেজিষ্ট্ৰেট আহিলে ঘৰৰ মানুহ আহি আছে আৰু ঘৰৰ মানুহ অহাৰ লগে লগে খোলা হ'ব তাৰপিছতে তদন্ত হ'ব কি হৈছে কি নাই আৰু কি কাৰণে কৰিলে এতিয়ালৈকে গম পোৱা মতেতো আমি তেনেকৈ কোনো ধৰণৰ গম পোৱা নাই খালি তাই ফিলচফি ডিপাৰ্টমেণ্টৰ আছিলে ফাৰ্ষ্ট ছেমৰ ছোৱালী আছিলে তাই ঘৰ লখিমপুৰ বুলি আমি জানিবলৈ পাইছোঁ আৰু কিছুদিন পূৰ্বে এপেণ্ডিক্সো হৈছিলে এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছে আৰু আজি গম পোৱা মতে যোৱা দেওবাৰে গধূলি আহিছে বুলি কৈছে আৰু 3 দিন ভাৰ্চিটি উইকতো নাছিলে সম্ভৱতঃ বিশ্ববিদ্যালয়ত 3 দিন হৈছিলে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত অখিল গগৈৰ এক প্ৰশ্নক লৈ পুনৰ উত্তপ্ত হৈ পৰে সদন সাহসীয় পক্ষৰ বিধায়কসকলে অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়ত মন্ত্ৰী বিমল বৰাই ধমক দিয়া সুৰত অখিল গগৈক বহিবলৈ কোৱাত সূচনা হয় এক হুলস্থুলীয়া পৰিৱেশৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ এক প্ৰশ্নৰ অৱতাৰণা কৰে অখিল গগৈয়ে অখিলৰ প্ৰশ্ন বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে এতিয়া পুনৰ বিজেপি চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা উভতাই আনিবলৈ প্ৰস্তাৱ ল'বনে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বিজেপি চৰকাৰে কৰ্তন কৰিলে আৰু এতিয়া মই ভাবো যে মই বিত্তমন্ত্ৰী মহোদয়ক সুধিব খোজো যে এতিয়া আকৌ অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিবলৈ এনেকুৱা প্ৰস্তাৱ লোৱাৰ প্ৰয়োজন আছে বুলি তেখেতে নাভাবেনে এই প্ৰশ্নৰ লগতে অখিল গগৈয়ে পুনৰ ক'লে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বাবে অসম চৰকাৰে বহু ঋণ ল'বলগীয়া হৈছে অসমৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ মহাসংকট অৰ্থনৈতিক সংকট যাৰ কাৰণে অসম চৰকাৰে ইমান ঋণ ল'বলগীয়া হৈছে বিধায়ক অখিল গগৈৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে ক'লে অখিল গগৈয়ে সদনৰ বাহিৰত এই বিষয়ক লৈ অপপ্ৰচাৰ চলাই আছে ডাঙৰীয়াক মই কথাখিনি স্পষ্ট কৰি দিব বিচাৰোঁ কাৰণ অখিল গগৈ ডাঙৰীয়া এইটো ইছ্যু বাহিৰত সদায় কৈ থাকে এইটো বন্ধ হ'ব লাগে এই ইছ্যুটো কাৰণ তেখেতে একদম এটা অপপ্ৰচাৰ চলাই আছে ইয়াৰ জৰিয়তে এই অপপ্ৰচাৰ বন্ধ হ'ব লাগে অধ্যক্ষ মহোদয় সেইটোৱে মই স্পষ্টকৈ ক'ব বিচাৰোঁ অতি অপপ্ৰচাৰ কাৰণ বিতৰ্ক হওক বাইদেউ তেতিয়াহ'লে বিতৰ্ক হওক এইটোৰ ওপৰত লকডাউন কিমান অপপ্ৰচাৰ চলাই বিতৰ্ক হওক অধ্যক্ষ মই আটাইবিলাক লে কৰি দিম শুনি লওক মই তেখেতে শুনি লওক আগতে প্ৰস্তাৱবিলাক মই লে কৰি দিম মোক লে কৰিবলৈ যদি মই মন্ত্ৰী অজন্তা নেওগে উত্তৰ দি থকাৰ মাজতেই অখিল গগৈয়ে মাত দিয়াত উত্তপ্ত হৈ উঠে সদন সদনৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কিন্তু শাসক বিৰোধীয়ে নুশুনে অধ্যক্ষৰ ৰুলিং ফলত অসহায় অধ্যক্ষই বড়ো ভাষাতে দিলে ৰুলিং आं नोंथांमोनखौ खावलायदों बेबायदि रायलायजाया बेबायदि रायलायोबा जोंखौ मालाया गाज्रि बुंगोन जों जाहैबाय रायजो राजाफोरनि गोबां मिजिंखौ लानानै आसाम बिधान सभायाव जोङो सोद्रोमा हिसाबै बेवहाय फैदों आरो आसामनि थाखाय आसामनि रायजो राजानि थाखाय जोङो मा मावनांगौ मा मावनाङा बिनि सायाव बिखान्थि बे बिधान सभायावनो लानांगौ जों जुदि फिसा फिसा बाथ्राखौ लानानै नांलाय खमलाय जाबाय थायोब्ला जोंखौ माब्लाबाबो रायजो राजाया फोथायनाय नङा आरो जों माब्लाबाबो रायजो राजानि थाखाय बिसिनि मिजिंखौ सुफुंनो हाथाव होननानै
गनायथि मोननाय नङा ओंखायनो आं बयखौबो खावलायदों फिसा फिसा खोथाखौ नांलाय खमलाय जानो नाङा जुदि बुजानाय काणत लगायल অসমীয়া আৰু ইংলিছত চলি আছে মই কোৱা কথাটো এবাৰ অধ্যক্ষই তুলনা দি বুজাবলৈ চেষ্টা কৰে গাঁৱত আমি হাল বাওঁতে গুৰু চাৰোঁতে বল খেলোঁতে যিবিলাক কথা পাতো যিবিলাক শব্দ প্ৰয়োগ কৰোঁ ইয়াত আমি তেনেকুৱা ধৰণৰ হ'ব নালাগে অধ্যক্ষৰ ৰুলিঙৰ মাজতেই পুনৰ অখিল গগৈয়ে মাত দিয়াত মন্ত্ৰী বিমল বৰাই ধমক দিয়াৰ সুৰত অখিল গগৈক পঢ়িবলৈ কয় ফলত পুনৰ উত্তপ্ত হৈ উঠে সদন সদস্যসকলক এইটো কথা কৈ দিয়ক 3 কোটি আপুনি আপোনালোকে মোৰ কথাটো শুনকচোন আপোনালোকে মোৰ কথাটো শুনক কথা নুশুনে কেনেকৈ হ'ব নিয়মত চলিব লাগিব কোনোবা দাবী আৰু ধমকি মতে চলিব নালাগে সঘনাই দেখা গৈ আছে কোনোবাই ধমকি দিব সকলোৱে বহকচোন মোকতো ক'বলৈ দিয়ক মই কৈ আছো সেইকাৰণে কৈছো তেনেকুৱা ধৰণৰ হ'লে এজনে হাত উঠালে এজনেও হাত উঠাব মাৰামাৰি কেতিয়া হয় কথাটো আপুনি সদনৰ ভিতৰত উত্তপ্ত পৰিৱেশ হোৱাৰ পিছত সদনৰ বাহিৰলৈ আহি সংস্কৃত শ্লোক লিখিত এক টি চাৰ্ট পিন্ধা অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে এই অকল অসমৰ এজন বিধায়কৰ প্ৰতিবাদ মই যেতিয়া ৰাজপথলৈ যাওঁ সকলোৱে কয় যে তেওঁ কেৱল আন্দোলন কৰিব জানে আজি সেইকাৰণে বিধানসভাত যিহেতু টি চাৰ্ট পিন্ধি যাব নোৱাৰি বিধানসভাৰ ভিতৰলৈ যিহেতু এইটো পিন্ধি যাব নোৱাৰি গতিকে বিধানসভাৰ বাহিৰত মই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে বিজেপি চৰকাৰে অসমখন খালে বিজেপি চৰকাৰে অসমৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰি দিলে বিধায়ক অখিল গগৈৰ এই কাৰ্যক গুৰুত্ব নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্লবৰুৱাই মানে অখিল গগৈৰ দৰে মানুহক যদি আপোনালোকে এই ধৰণৰ বিতৰ্ক আনি থাকে তেওঁৰ উদ্দেশ্যটো সফল হ'ব তেওঁ কোনো তথ্য নথকাকৈ কথা কয় তেওঁৰ কোনো উদ্দেশ্যও নাই তাৰ ওপৰত তেওঁ মাত্ৰ এটা সেন্সেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সংবাদ মাধ্যমত কিছুমান কথা কয় কিছুমান কাম বিধানসভাৰ মজিয়াত কৰে আপোনালোকে সেইবিলাক দেখুওৱা বন্ধ কৰি দিয়ক অসমৰ কাৰণে বহুত ভাল হ'ব কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক্ষিপ্ৰগতিত আগবাঢ়িছে যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ড গোচৰৰ তদন্ত আৰু খেলাফ কৰিছে বহুত তথ্য প্ৰমাণ আৰু সাক্ষী আনহাতে আৰক্ষীয়ে সন্ধান কৰি থকা এটা বিশেষ মোবাইল ফোনৰ গৰাকীলৈ বিশেষ উপহাৰ আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিছে যোৰহাটৰ আৰক্ষী অধীক্ষকে ইপিনে অনিমেষ হত্যাকাণ্ড তদন্তৰ অগ্ৰগতিৰ বুজ ল'বলৈ যোৰহাটত উপস্থিত হয় স্পেচিয়েল ডিজিপি জিপি সিং শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে পূব মণ্ডলৰ ডিআইজিকে ধৰি যোৰহাটৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এই ঘটনাৰ তদন্ত সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰে আনহাতে তদন্ত সঠিক দিশত আগবঢ়াৰ লগতে বহুখিনি তথ্য প্ৰমাণ সাক্ষী লাভ কৰা হৈছে বুলি জানিবলৈ দিয়ে আনহাতে বহুখিনি তথ্য পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ প্ৰতিবেদন অহাৰ পিছতে জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত এখন কঠোৰ চাৰ্জশ্বীট দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে তাত চিচিটিভি ফুটেজ ওলাইছে মোবাইল ওলাইছে মোবাইলৰ ৰেকৰ্ডিং ওলাইছে আৰু সাক্ষীত নথকা নহয় সাক্ষী আহিছে আমাৰ পুলিচৰ সাক্ষীও আছে তেওঁলোকেও তাত ট্ৰেফিকৰ মানুহ কিছুমান পিছৰ পৰ্যায়ত গৈ কাজিয়াটো ভাঙিছিলে তেওঁলোকে কাজিয়া হৈ থকা আৰু মাৰপিট হৈ থকা দেখিছে চিভিলিয়ান মানুহ আছে তেওঁলোকে ষ্টেটমেণ্ট দিছে এইটো সংক্ৰান্তত কোৰ্টতো ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে আৰু আৰক্ষীও ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে যিখিনি ৰেকৰ্ডিং আছিলে চিচিটিভি ৰেকৰ্ডিঙে হওক মোবাইল ৰেকৰ্ডিঙে হওক এইখিনি ইন দ্য মিন টাইম ফৰেনচিক ছায়েন্স লেবৰেটৰী FSLলৈ গুৱাহাটীলৈ পঠোৱা হৈছে FSLত আমি কি বিচাৰিছোঁ সেইটো আমি লিখিতভাৱে তেওঁলোকক জনাইছোঁ আৰু মই ভাবিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায়
10 দিন 12 দিন লাগিব আৰু আমি তদন্ত প্ৰায় ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষ কৰিব পাৰিম আৰু ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষত আমি ভাল এটা ষ্ট্ৰং চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ'ম এইটো মোৰ দৃঢ় বিশ্বাস চিফুং খামৰ তলত এতিয়া ৰজন জনাই উঠিছে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল কিয়নো গোৱালপাৰাৰ ডালুৱাবাৰীত চলিছে বড়ো বাৰ দলৰ আখৰা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা বাৰ দলৰ ব্যাপক প্ৰস্তুতি চলাইছে গোৱালপাৰাৰ বড়ো সম্প্ৰদায়ৰ লোকসকলে শীতৰ হেমেকা আবেলিত দাঁত গলি ফালি ভাহি আহিছে চিফুঙৰ মিঠা হাঁহি সেউজীয়া ঘাঁহনিত খামৰ তালে তালে পখিলাজনীৰ দৰে নাচি বাগি উঠিছে বড়ো চিখলাই অসম মেঘালয় সীমান্তৱৰ্তী ডালুৱাবাৰীৰ দৃশ্য এয়া খাম চিফুঙৰ শব্দত ৰজন জনাই উঠিছে অসম মেঘালয় সীমান্তৰ গাৰো পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল কিয়নো ডালুৱাবাৰীত চলিছে বড়ো 12 দলৰ আখৰা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা 12 দলৰ বাবে এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে গোৱালপাৰাৰ বড়ো সম্প্ৰদায়ৰ লোকসকল পৰম্পৰাগত সাজ পৰিধান কৰি খাম চিফুঙৰ তালে তালে কঁকাল ভাঙি নাচিছে বড়ো যুৱতী মহিলাসকলে শীতৰ হেঙুলীয়া ৰ'দৰ কিৰণ পৰি জিলিকি উঠা মুকলি পথাৰত বড়ো যুৱতীসকলে নাচিছে বাগৰুম্বা উল্লেখ্য যে প্ৰতি বছৰে গোৱালপাৰা জিলা বাথৌ সমাজে উদযাপন কৰি আহিছে 12 দল বিগত বৰ্ষসমূহৰ দৰে এইবাৰো চলিছে 12 দলৰ ব্যাপক প্ৰস্তুতি আমাৰ শিক্ষা দীক্ষা আমাৰ ধৰ্মৰ বিষয়ে আলোচনা কৰা হয় আৰু আমাৰ বিশেষকৈ মহিলাবিলাকৰ যিটো ডেভেলপ শিক্ষা দীক্ষা সেই বিষয় লৈ আমাৰ আলোচনা কৰা হয় কেইবাখনো গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিবলগীয়া এই 12 দলত চলিব বিভিন্ন আলোচনা অনুষ্ঠিত হ'ব পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান শীতৰ হেমেকা সন্ধিয়া 12 দলৰ আখৰাত এতিয়া এনেদৰে প্ৰাণ পাই উঠিছে দুধনৈৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল দুধনৈৰ পৰা অৰূপনাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে সোমবাৰে মুকলিকৈ চৰকাৰক সমৰ্থন দিম বুলি কোৱা বিষয়টোক লৈ বিপাঙত পৰিছে কংগ্ৰেছ শিবিৰ অসম প্ৰদেশ কংগ্ৰেছে শশীকান্ত দাসক কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ লগতে ৰকিবুল হুছেইনৰ নেতৃত্বত এটা সজাতি দল ৰাইজৰ মতামত ল'বলৈ ৰাওনা হৈছে ৰহালৈ সুযোগ বুজি এই প্ৰসংগতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় বিজেপিয়ে কংগ্ৰেছ ব্যাক যোৱা এম্বেছাডৰ কংগ্ৰেছ এতিয়া নচলা গাড়ী বিজেপি এতিয়া বিলাসী মাৰ্চিডিজ আজিৰ ডেটত কংগ্ৰেছ এম্বেছাডৰ গাড়ী কংগ্ৰেছ এতিয়া মাৰ্চিডিজ বেঞ্চ হৈ থকা নাই এতিয়া মাৰ্চিডিজ বেঞ্চ হৈ আছে ভাৰতীয় জনতা পাৰ্টি প্ৰসংগ এটাই ৰহাৰ বিধায়ক শশীকান্ত দাসে নাটকীয়ভাৱে বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভৰি চুই আশীৰ্বাদ লোৱাৰ পিছতে এই বিষয়টো হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাৰ বিষয় সুযোগ বুজি কংগ্ৰেছক সেয়ে ইজনৰ পিছত সিজন বিজেপি বিধায়কৰ কৰ্তব্য কংগ্ৰেছত নাথাকে আৰু মূল খুঁটিৰ অসমীয়া মূল খুঁটিৰ লোক বা খিলঞ্জীয়া মূলৰ লোক বা এই খিলঞ্জীয়া মূলৰ লোক মূল খুঁটিৰ লোক অসমীয়া মূলৰ লোক কংগ্ৰেছৰ নোহোৱা হৈ পৰা কাৰণটো এইটোৱে যে কংগ্ৰেছৰ নেতাসকলৰ প্ৰতি বিশ্বাস আৰু কাষৰ নেতা ইজনে এজনৰ প্ৰতি যোনটো ভাতৃত্ববোধ সমন্বয় থাকিব লাগিছিল সেইটো নোহোৱা হৈ পৰিল হিমালয়ত গৈ তপস্যাত বহক ভূপেন বৰা তেতিয়াহে হেনো মংগল হ'ব পাৰে কংগ্ৰেছৰ তেখেতে অকণমান পাৰিলে হিমালয়ত গৈ পেলাই অকণমান য়োগা কৰি আহক বা তেখেতে নিজৰ ঘৰতে যদি সদায় 2 ঘণ্টা মেডিটেশ্যন কৰে তেখেতে বহুত কথা অকণমান জ্ঞান শক্তি এইবোৰ লাভ কৰিব আৰু সেই শক্তিয়ে তেখেতে কংগ্ৰেছক হয়তো যদি উদ্ধাৰ কৰিব পাৰিব নহ'লেতো তাৰ বাহিৰে মই বিকল্প একো দেখা নাই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই শশীকান্তৰ প্ৰসংগত আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কংগ্ৰেছৰ 3দিনীয়া প্ৰশিক্ষণৰ টেগলাইন আকৌ নতুন প্ৰভাত হ'বকো সমালোচনাৰে থকা সৰকা কৰে জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গৈ গৰুখিটিত চোলা ফালিব গোলাঘাট আৰক্ষীক চ্যালেঞ্জ চুৰৰ বিগত এটা পহেকত গোলাঘাট নগৰত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গোলাঘাট আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে কামত গাফিলতিৰ অভিযোগ
অৱশ্যে এই পৰ্যন্ত আৰক্ষী জালত পৰিছে 4টাকৈ দুধৰ্ষ গাড়ী চোৰ আৰক্ষীক চোৰৰ চেলেঞ্জ নিটো ন কৌশলেৰে চোৰৰ লুটপাট গোলাঘাট আৰক্ষীক অস্তিত্বহীনৰ অভিযোগ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি সকলো আৰক্ষী এতিয়া নিষ্ক্ৰিয় পুলিচৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ গৈছে ৰাইজৰ সম্পত্তিক নিৰাপত্তা দিয়াৰ পুলিচৰ যিটো দায়িত্ব সেই দায়িত্ব কিন্তু পুলিচে পালন কৰিব পৰা নাই এই অভিযোগ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ তেওঁৰ আহ্বান সক্ৰিয় হওক গোলাঘাটৰ আৰক্ষী আমি দেখা পাইছোঁ ধাৰাবাহিকভাৱে চুৰি কাৰ্যবিলাক সংঘটিত হৈছে আৰু এনেকৈ হ'লে মানুহে কেনেকৈ নিৰাপত্তা লাভ কৰিব সেয়া চিন্তাৰ বিষয় বিগত প্ৰায় এটা প্ৰশেষৰ ভিতৰত গোলাঘাট নগৰত সংঘটিত হৈছে বহুকেইটা চুৰি ঘটনা বিশেষকৈ গণপতি ট্ৰেডাৰ্ছ অটো ৱৰ্ল্ড হিৰো প্ৰিমিয়াৰ টি ফেক্টৰী আদিত চুৰে লুটপাট চলে বহু লক্ষাধিক টকাৰ সম্পত্তি চুৰি কৰি নিয়ে কাম কৰা মন থাকিলে চুৰ ধৰিব কাম কৰা মনেই নাই চিচিটিভি ফুটেজ পোৱাৰ পিছতো যদি চুৰ ধৰিব নোৱাৰে কেনেকুৱা কথা ক্ৰমান্বয়ে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গোলাঘাট আৰক্ষীক অস্তিত্বহীন কৰি নিতৌ চলিছে চোৰৰ দপদপনি দেওবাৰৰ নিশা নগৰৰ নতুন আমোলাপতিৰ অভিজিত বৰাৰ পালচাৰ বাইকখনো লুটি নিলে চোৰে তাৰ পৰা 4টা ভিতৰতে মানে কি বাইক আছিলে পালচাৰ 125 এই চুৰিৰ ঘটনাসমূহত জড়িত এটাও চোৰ আজি পৰ্যন্ত গোলাঘাট আৰক্ষীয়ে ধৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে গোলাঘাটৰ ৰাইজ অসম আৰক্ষীক আধুনিকীকৰণৰ শ্লোগান দিয়া বৰ্তমানৰ চৰকাৰখনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে ৰাখৰ বিৰতি